চৰকাৰে বন্দুক যে তুলি দিবলৈ লৈছে কোন খিলঞ্জীয়াই বন্দুক ল'লে হিমন্ত বিশ্ব শৰ্মাই মানে গুপ্ত হত্যাৰ যুগ এটা আকৌ আনিব খুজিছে আকৌ হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগাব খুজিছে আৰু এনেকৈ খিলঞ্জীয়াক বন্দুক দিম বুলি কৈ RSS আৰু বিজেপিৰ হাতত মানে বৈধ মৰণাস্ত্ৰ তুলি দিব খুজিছে যাতে কেতিয়াবা সাম্প্ৰদায়িক সংঘৰ্ষ লগাব পাৰে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বন্দুক দিয়াৰ কাহিনীটো অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ কৰা ষড়যন্ত্ৰৰ অংশ গতিকে কোনোবা অসমীয়াক আপুনি বন্দুক বিচাৰি আবেদন কৰা দেখিছে নেকি আপুনি সুধকচোন হিমন্ত বিশ্ব শৰ্মা যে আপোনাৰ পৰা বন্দুক কেইটা ল'লে কোনে হে কোনোবাই লৈছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ পৰা বন্দুক সুধি লওক না এবাৰ কোনোবাই আবেদন কৰিছে নেকি কেইটা বন্দুক দিলে সুধি লওক না এই কথাটো আপোনালোকে সুধি ল'লে গম পাব নহয় হিমন্ত বিশ্ব শৰ্মাই কাজিয়া লগাবলৈ চাইছে মানুহে কাজিয়া লগা নাই মানুহে কৈছে আমি কাজিয়া নালাগো হিন্দু মুছলমানৰ বহুদিন কাজিয়া হ'ল অসমত আৰু কাজিয়া কৰি থাকিলে অসম কোনো উন্নতি নহয় এই কথা অসমীয়া মানুহে বুজিছে আকৌ সংবাদ মাধ্যমে আপোনালোকে খুচি খুচি কাজিয়া লগাব খুজিছে এইবোৰ বন্ধ কৰক কোনো ধৰণৰ এইবিলাক উচতনিমূলক কথা আপোনালোকে প্ৰচাৰো নকৰিব আৰু নুসুধিব আৰু ময়ো নকওঁ এইটো মনত ৰাখিব যে হিন্দুৱে হওক মুছলমানে হওক কাজিয়া লগাৰ কথা ক'লে কাজিয়া লগাৰ কথা যোনে ক'ব কাকো ক্ষমা কৰা নহ'ব ধন্যবাদ।